কি কয় প্ৰাক্তন পাৰিষদ তথা ৰাজ্যিকৰ কাৰ্যনিৰ্বাহক সদস্য ৰবীন্দ্ৰ চন্দ্ৰ দে ডাঙৰীয়া তথা আমাৰ ৪৬ নং ৱাৰ্ডৰ পাৰিষদ অঞ্জনা বৰা ডাঙৰীয়ানী তথা ২৫ নম্বৰ ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা ৰাভা ডাঙৰীয়ানী সমূহ সকলোকে আদি কৰি আমাৰ আজি এই প্ৰতিষ্ঠা দিৱসত উপস্থিত হোৱাৰ বাবে সকলোকে ধন্যবাদ যাচিছোঁ। আৰু আমাৰ যিহেতু আমাৰ ৬ এপ্ৰিল তাৰিখটো আমি প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰোঁ আৰু এই অনুষ্ঠানটো আমাৰ ভাৰতবৰ্ষ প্ৰায়বিলাক আমাৰ মানে দলীয় কাৰ্যালয় তথা কিছু বুথ সকলো বুথতে আমাৰ এই অনুষ্ঠানটো কাৰ্যকৰী কৰা হয়। আৰু সেই উদ্দেশ্যে আমি আজি এই আমাৰ যিটো প্ৰতিষ্ঠা দিৱস উদ্দেশ্যে আমি আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচীত আমি আগবাঢ়িছোঁ। গতিকে আমাৰ আজি এই পতাকা উত্তোলনখন উদ্বোধন কৰিব আমাৰ দিছপুৰ মণ্ডলৰ সভানেত্ৰী প্ৰতিমা দাস ডাঙৰীয়ানী দেৱে। গতিকে তেওঁক সহায় কৰাৰ কাৰণে আমাৰ সাধাৰণ সম্পাদক ৰুদ্ৰজিৎ আৰু আমাৰ এই অঞ্চলৰে বয়োজ্যেষ্ঠ মতিনাথ ডাঙৰীয়া দেৱকক মই অনুৰোধ কৰিলোঁ। আৰু লগতে আমাৰ পাৰিষদ দুগৰাকী আছে, তেওঁলোকৰ লগত থাকিব। মই যাব লাগিব, ফটো লাগিব। টানি ওপৰলৈ দি দিয়ক, ওপৰলৈ নি তাত দিব, লাহে লাহে পাত খাই যায়। এডাল টানি দিয়ক। গাম গাম বন্দে মাতৰম। আমাৰ মাতৃ বন্দনা আহিছোঁ। সিফালৰ পৰা মাৰচোন, সিফালৰ পৰা মাৰ, তেতিয়াহে এফালে যেনে তাৰপিছত ইফালে মাৰিব, ইফালে তুমি থাকবা।